তেওঁলোকৰ হ'ল কলেজত পঢ়া নাই, কোচিঙত নাম লৈছে। এতিয়া তেওঁলোকক আঁচনিখনৰ যিটো নিয়মাৱলী সি ঢুকিয়ে নাপায়, আগৰ পৰাই নাপায়, এই বছৰ বুলি নহয়, আগতেও নাপায়। আৰু কোনোবা এখন কলেজত নাম লগাব লাগিব, অসমৰ কলেজত। এতিয়া কোনোবাই যদি অসমৰ কলেজত নাম নলগায়, তেওঁ টিউশ্যন কৰিবৰ কাৰণে ৰাজস্থানলৈকে যায়, আঁচনিখনেতো তেওঁক ঢুকি নাপাব। গতিকে এইটো আঁচনিখনৰ নিয়মটোৱে হ'ল যে অসমৰ কলেজত পঢ়িব লাগিব। এতিয়া যদি কোনোবাই অসমৰ কলেজত নপঢ়ে আৰু তেওঁ কোটাত গৈ ট্ৰেইনিং কৰে, তেওঁক আমি কেনেকৈ মাতি আনি পেলাই দিব পাৰোঁ? তেনেকুৱা ব্যৱস্থাটো আঁচনিখনত নাই। কিন্তু যদি কোনোবাই বাদ পৰি গৈছে, আমাক সামান্য যে মই এইখন কলেজত পঢ়ি আছোঁ, মোৰ নম্বৰ এইটো, ফেচবুকত আপলোড কৰি দিলেই পাই যাব। সেইটোলৈ বাদ পৰি যোৱাটো কথাই নাই। গতিকে কিন্তু মই যিকেইগৰাকী ছাত্ৰ ছাত্ৰীৰ কথা শুনি আছোঁ, তেওঁলোকৰ হ'ল কলেজত পঢ়া নাই, কোচিঙত নাম লৈছে। এতিয়া তেওঁলোকক আঁচনিখনৰ যিটো নিয়মাৱলী সি ঢুকিয়ে নাপায়, আগৰ পৰাই নাপায়, এই বছৰ বুলি নহয়, আগতেও নাপায়।